নমস্কাৰ। আজি আমি এই অনুষ্ঠানটো আৰম্ভ কৰিবলৈ ওলাইছো বন্ধু 91ৰ উদ্যোগত। আচলতে এই অনুষ্ঠানটো আমি বহুদিন পূৰ্বে আয়োজন কৰিব লাগিছিলে। মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা, লগতে হাই ছেকেণ্ডেৰীৰ ছাত্ৰ ছাত্ৰীসকলকো সম্বৰ্ধনা। যিহেতুকে হাই ছেকেণ্ডেৰীৰ ৰিজাল্ট দিয়াত অলপ পলম হ'ল, সেইকাৰণে আমি ৰখি দিলোঁ। আগৰবাৰ আমি অকল মেট্ৰিকত যিখিনি উত্তীৰ্ণ হৈছিল তেওঁলোকক এই আমি সম্বৰ্ধনা জনাইছিলোঁ। তাৰপিছত আমি ভাবিলোঁ যে হাই ছেকেণ্ডেৰীৰ ষ্টুডেণ্টখিনিকো সম্বৰ্ধনা জনোৱাটো ভাল হ'ব। সেইকাৰণে এইবাৰ আমি এই অনুষ্ঠানটো পলমকৈ পাতিবলগীয়া হ'ল। আৰু এই অনুষ্ঠানটো আয়োজন কৰাৰ বাবে আমি বহুকেইজন বিশিষ্ট ব্যক্তিক মাতিছিলোঁ। তাৰ ভিতৰত দুই এজন এতিয়াও আহি পোৱা নাই, হয়তো ট্ৰেফিক জাম বা আজি যিহেতু য়োগা দিৱস, সেই য়োগা দিৱসৰ লগত সংগতি ৰাখি তেওঁলোকৰো অনুষ্ঠান আছে। সেইটো কাৰণে তেওঁলোকে আমাক অনুৰোধ কৰিছে আৰু 10-15 মিনিট ৰখিবলৈ। কিন্তু আমি 10-15 মিনিট নৰখোঁ বাৰু, আমি অনুষ্ঠানটো আয়োজনেই কৰিম। আৰু এই অনুষ্ঠানটো আয়োজন কৰাৰ কাৰণে আমি উল্লেখ কৰিছোঁৱেই, বহুকেইজন বিশিষ্ট ব্যক্তিক মাতিছোঁ। তাৰ ভিতৰত প্ৰথমতে আমি বন্ধু 91ৰ আমাৰ সন্মানীয় সভাপতি নয়ন দাসক অনুৰোধ কৰিম, তেখেতে আগুৱাই আহক, আমাৰ আসন গ্ৰহণ কৰক। আৰু লগে লগে মই শৈলেনক, আমাৰ সতীৰ্থ বন্ধু 91ৰ সতীৰ্থ শৈলেনক অনুৰোধ কৰিম নয়ন দাসক এখন ফুলাম গামোচা দিব। আৰু লগে লগে মই নয়ন দাসকো অনুৰোধ কৰিম যে আজিৰ অনুষ্ঠানটোৰ সভাপতিৰ আসনখন তেওঁ গ্ৰহণ কৰিব আৰু অনুষ্ঠানটো চলাই নিয়াত আমাক সহায় কৰিব। দ্বিতীয়তে মই অনুৰোধ কৰিম কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মেডাম স্মৃতিৰেখা দেৱী বাইদেউক, তেখেতো আহক, আসনখন গ্ৰহণ কৰক। আৰু লগে লগে মই অনুৰোধ কৰিম আমাৰ নয়ন কলিতাক, নয়ন কলিতাই বাইদেউক এখন ফুলাম গামোচা দিব। আৰু লগতে বাইদেউৰ কাৰণে এটা আমি মমেণ্টো আনিছোঁ, সেই মমেণ্টটো নয়ন কলিতাই দিব। এয়া আমাৰ বন্ধু 91ৰ ফালে অকণমান সৰু সন্মান, মৰম। আৰু এই অনুষ্ঠানটোৰ কাৰণে আমাক সহযোগ কৰিছে শ্ৰীনিবাস ৰামানুজন ছিনিয়ৰ একাডেমী। হেনমেলা আচলতে জেগাখিনিৰ নাম নহয় জানো? সেই শ্ৰীনিবাস ৰামানুজন ছিনিয়ৰ একাডেমীৰ অধ্যক্ষ ছাৰক আমি ইয়াতে নিমন্ত্ৰণ কৰিছোঁ। আৰু তেখেতো আহিছে পংকজ শৰ্মা ছাৰ। পংকজ শৰ্মা ছাৰকো মই অনুৰোধ কৰিম সন্মুখৰ আসনত আহিবলৈ। আৰু লগে লগে মই ৰতনক অনুৰোধ কৰিম, পংকজ শৰ্মা ছাৰক এখন ফুলাম গামোচা আৰু তেখেতৰ কাৰণে এটা মৰম স্বৰূপ আমি স্মাৰক লৈ আহিছোঁ। এয়া আমাৰ মৰম বন্ধু 91ৰ ফালৰ পৰা। আৰু আছে আমাৰ লগত, আৰু আছে আমাৰ উপদেষ্টা আছে অনিল ডেকা, তেখেত আহি পোৱা নাই। আমাৰ 91ৰ আমাৰ সহপাঠী, আমাৰ গৌৰৱ গুৱাহাটী মেয়ৰ মৃগেন শৰণীয়াদেৱ, তেখেতো আহি আছোঁ বুলি কৈছে। হয়তো আমি এই অনুষ্ঠানটোৰ মাজতে তেওঁ আহি ওলাব। আৰু মই এতিয়া অনুৰোধ কৰিম আমাৰ সভাপতি, বন্ধু 91ৰ সভাপতি নয়ন দাসে এই অনুষ্ঠানটো পৰিচালনা কৰিবলৈ। সকলোকে আগত লৈ আজি এই বিশেষ দিৱসৰ দিনাখন আমি এটা সৰুকে এটা অনুষ্ঠান পৰিচালনা কৰিবলৈ লৈছোঁ। আৰু যিকোনো অনুষ্ঠানৰ প্ৰথমতে শুভাৰম্ভ হয় বন্তি প্ৰজ্বলন। আমি সেই উদ্দেশ্য আগত ৰাখি আমাৰ আজি এই মঞ্চৰ বন্তি প্ৰজ্বলন কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। আজি আমাৰ এই অনুষ্ঠানটো বন্তি প্ৰজ্বলন কৰিবলৈ আমাৰ বন্ধু 91ৰ বিত্ত সম্পাদক মই শ্ৰী নয়ন কলিতা এবং আগবাঢ়ি আহিবলৈ নয়ন কলিতাই বন্তি প্ৰজ্বলন কৰিব। Guru
এতিয়া মই অনুৰোধ কৰিম আমাৰ সম্পাদক শ্ৰীযুত বিপুল কুমাৰ মজুমদাৰক আমাৰ এই আজিৰ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিবলৈ। নমস্কাৰ। আচলতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিবলগীয়া যিখিনি কথা আছে মই আগতীয়াকৈ কৈয়ে দিছোঁ, তথাপিও থুলমূলকৈ বন্ধু 91 আমি যিখিনি সহপাঠী আছোঁ এইখিনি সহপাঠী কামৰূপ একাডেমীৰ পৰাই আমি পাছ আউট কৰিছিলোঁ 91ত, আৰু তেতিয়াৰ পৰাই আমি বিভিন্ন ধৰণৰ কাম কৰি আছোঁ। তাৰপিছত আমি যিহেতুকে আমি বন্ধু, গতিকে বন্ধু 91 দি এটা সংগঠনৰ আমি গোট এটাৰ জন্ম দিলোঁ, আৰু তাৰ পিছৰ পৰাই আমি এই সম্বৰ্ধনা অনুষ্ঠানবোৰ আয়োজন কৰিছোঁ। ব্যতিক্ৰম হোৱা নাই। এইবাৰো যোৱা বছৰ আমি কৰিছিলোঁ মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক ইয়াতে সম্বৰ্ধনা জনাইছোঁ, কামৰূপ একাডেমী পাছ আউট ছাত্ৰ ছাত্ৰীসকলক, আৰু এইবাৰো সেই একেই অনুষ্ঠান এইবাৰ কিন্তু হাই ছেকেণ্ডেৰীটো আমি ইয়াতে যোগ কৰিছোঁ। গতিকে আজিৰ এই অনুষ্ঠানটোত আমি স্কুলত আবেদন কৰিছিলোঁ যে এই স্কুলৰ পৰা হাই ছেকেণ্ডেৰী মেট্ৰিক পাছ কৰা যিসকল ছাত্ৰ ছাত্ৰী আছে তাৰ মাজৰ পৰাই পাঁচজন আমি দিবলৈ, আৰু ছাৰ বাইদেউসকলেও ঠিক তেনেকৈ আমাক পাঁচজন কৰি দিছে। আৰু আজি সেই ছাত্ৰ ছাত্ৰীসকলৰ মাজতেই আমি এই সৰু সম্বৰ্ধনা অনুষ্ঠানটো আয়োজন কৰিছোঁ। আৰু আমাৰ লগত বন্ধু 91ৰ লগত আমাক আজি যোগ দিছে মডাৰ্ণ প্ৰফেশ্যনেল ট্ৰেইনিং ইনষ্টিটিউট ITI। এই অনুষ্ঠানটো আমাৰ এই বন্ধু 91ৰ লগত জড়িত হৈছে, আৰু তেওঁলোকে আমাক সহযোগ কৰিছে। লগতে সহযোগ কৰিছে মই উল্লেখ কৰিছোঁৱেই শ্ৰীনিবাস ৰামানুজন ছিনিয়ৰ একাডেমী। শ্ৰীনিবাস ৰামানুজন ছিনিয়ৰ একাডেমী আগৰবাৰো আমাক এনেকৈ সহযোগ কৰিছিলে, কিন্তু তেতিয়া সেই কলেজখন হয়তো অন্য এখন কলেজ আছিলে, আৰু এতিয়াৰ কলেজখন অধ্যক্ষ একেগৰাকীয়ে, কিন্তু কলেজখন সলনি হৈছে। তেখেতে এইবাৰ নিজাববীয়াকৈ এখন কলেজ খুলিছে, আৰু সেই কলেজৰ লগত সংগতি ৰাখিয়ে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা উত্তীৰ্ণ হ'ব তেওঁলোকো হয়তো ভৱিষ্যতে তেওঁৰ কলেজত যাব পাৰে বুলিয়েই তেওঁক আজি এই অনুষ্ঠানটোত মাতিছোঁ আৰু চিনাকি কৰাই দিছোঁ। পংকজ শৰ্মা অধ্যক্ষ, তেওঁ আমাক এই অনুষ্ঠানতে সহযোগ কৰিছে, আৰু লগতে আমাৰ এই অনুষ্ঠানটোৰ লগত সহযোগ কৰিছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস ডাঙৰীয়া। আৰু মই আগে উল্লেখ কৰিছোঁ আজি যিহেতু য়োগা দিৱস, এই য়োগা দিৱসৰ লগত বহু বিষয়ে বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈ আছে। আজি এই অনুষ্ঠানটোতো আহিম বুলি তেওঁ চিয়ৰ দিছিল যদিও হয়তো কিবা কাৰণত আহিব পৰা নাই, আৰু যদি আমাৰ ভাগ্য ভাল থাকে তেওঁ মাজতে আহি ওলাব। তেখেতেও আমাক সহযোগ কৰিছে এই অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনা কৰিবলৈ। গতিকে আমাৰ উদ্দেশ্য ব্যাখ্যা এইখিনিয়ে। পিছৰ সভাখন মই আকৌ অনুৰোধ কৰিম আমাৰ সন্মানীয় সভাপতি নয়ন দাসক তেওঁ চলাই নিয়াৰ বাবে। আৰু এতিয়া আমি আগবাঢ়িছোঁ নিমন্ত্ৰণীয় অতিথিৰ চমু ভাষণলৈকে। আমাৰ আজি এই অনুষ্ঠানটোত সহযোগসকলে সহযোগ কৰিছে শ্ৰীনিবাস ৰামানুজন ছিনিয়ৰ একাডেমী হেমচৰ পংকজ শৰ্মা ডাঙৰীয়াই। তেওঁ যোৱা বছৰ আমাৰ লগত আছিলে, আৰু এইবছৰো ব্যতিক্ৰম নহয়। পংকজ শৰ্মা ডাঙৰীয়া আমাৰ এইবছৰো আমাৰ লগত আছে। তো মই তেখেতক অনুৰোধ কৰিছোঁ তেওঁ আমাৰ বন্ধু 91 আৰু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কাৰণে দুই এষাৰ আমাৰ ওচৰত বক্তব্য কৰে জানো। মুখং কৰোতি পাচালম প্ৰংগং লংঘয়তে গিৰিম য়ৎ কৃপাতমহম বন্দে পৰমানন্দ মাধৱম নমঃ স্বভাৱ। বন্ধু 91ৰ উদ্যোগত অনুষ্ঠিত কৃতি ছাত্ৰ ছাত্ৰী সম্বৰ্ধনা অনুষ্ঠানৰ আজিৰ সভাৰ সভাপতি নয়ন দাস ডাঙৰীয়া, এইখন বিদ্যালয়ৰ অধ্যক্ষা শ্ৰী স্মৃতিৰেখা বাইদেউ, মোৰ সন্মুখত উপস্থিত এইখন বিদ্যালয়ৰে শিক্ষক শিক্ষয়িত্ৰীসকল, বন্ধু 91ৰ সদস্যগণ, এই বিদ্যালয়ৰে অভিভাৱিকাসকল, সম্ভৱতঃ কেইজনমান অভিভাৱকো আছে সন্মুখত, অভিভাৱিকাসকল, লগতে ছাত্ৰ ছাত্ৰী ভাই বন্ধুসকল। কেতিয়াবা
ভাল হয় যে আমাক বিষয় নোহোৱাকৈ মিটিঙত মাতিলে বৰ ভাল হয়। আমি বেছিভাগ মিটিং গাঁও বিষয় দিয়ে যে ছাৰ আপুনি এইটো বিষয়ত ক'ব লাগিব আধা ঘণ্টা বা 1 ঘণ্টা, তেতিয়া আমাৰ বৰ দিগদাৰ হয়, কাৰণ সেই বিষয়টো লৈ আমি অধ্যয়ন কৰি 1-1.5 ঘণ্টা বকিব লাগে। তেনেকুৱাকৈ বহুত মিটিং কৰোঁ। কিন্তু আজিৰ এইটো অনুষ্ঠান যিটোত কোনো বিষয় নাই, আহি অকণমান দিহা পৰামৰ্শ ল'ৰা ছোৱালীক দিব লাগে। আজিকালি ল'ৰা ছোৱালীক দিহা পৰামৰ্শ দিব নালাগে, ল'ৰা ছোৱালীয়ে আমাক দিহা পৰামৰ্শ দিয়ে। আমি বহুত কথা নাজানো, তেওঁলোকৰ স্মাৰ্টনেছটো আজিকালি যিমান বাঢ়িছে। আমি টেকনিকেলি আমি বহুত কথা নাজানো, আজিৰ যুগৰ ল'ৰা ছোৱালী বহুত কথাই জানে। যিয়েই নহওক 10:30 বজাত এই অনুষ্ঠানটো আৰম্ভ হোৱা কথা আছিল, আৰু 10:30 বজাৰ পৰা এই কণ ল'ৰা ছোৱালীসকল বহি ধৈৰ্য ধৰি কমচে কম মিটিংখনৰ কাৰণে অপেক্ষা কৰিছে। আৰু তোমালোকক মই ধন্যবাদ জনাইছোঁ। যোৱা বেলিত কৰি এইবেলি কিন্তু ষ্টুডেণ্টৰ সংখ্যা বাঢ়িছে। ইয়াত যোৱাবেলি কম আছিলে, এইবেলি বেছি হৈছে। তো যিয়েই নহওক তোমালোকৰ ধৈৰ্য পৰীক্ষা অলপ ল'লে বন্ধু 91-এ, আৰু শেষত আৰম্ভ হ'ল মিটিংখন। আৰু উদ্যম, আজি এই অনুষ্ঠান তোমালোকক দিহা পৰামৰ্শ দিয়াৰ আগতে মই এটা কথা কৈছোঁ। তো উদ্যম বন্ধু 91-ৰ যিখন অনুষ্ঠান, এই অনুষ্ঠানটো হয়তো গত কেইবছৰমানৰ পৰা চলি আহিছে। আৰু বিপুল মজুমদাৰে যিটো উদ্যমেৰে, নয়ন দাস, নয়ন কলিতাহঁত, ৰতনহঁতে যেনেকৈ যিটো উদ্যমেৰে কাম কৰি আহিছে, তোমালোক উঠি অহা ছাত্ৰ ছাত্ৰী এওঁলোকক অনুসৰণ কৰি তোমালোকে ভৱিষ্যতে এনেকুৱাকৈ কৰিব লাগে। কিয় কি এইখন বিদ্যালয়ৰ পৰা এইবেলি 99% মেট্ৰিকত উত্তীৰ্ণ হৈছে। 99% চৰকাৰী স্কুলত, বহু স্কুলত এইবেলি বোধহয় তোমালোকে শুনিছা, বহুকেইখন চৰকাৰী স্কুলৰ টিচাৰক নেক্সট দিনা কল কৰি চৌকজ নটিচ দিছে, পৰীক্ষাৰ ৰিজাল্ট ইমান কিয় বেয়া হৈছে। আৰু তেনেকুৱা এটা মুহূৰ্তত, তেনেকুৱা এটা সময়ত কামৰূপ একাডেমীৰ 99% ল'ৰা ছোৱালী পাছ কৰি গৈছে। এইটো ক্ৰেডিট গোজ টু অল দ্য টিচাৰ্ছ এণ্ড দ্য প্ৰিন্সিপাল। তো কমচে কম তোমালোকক শিক্ষক শিক্ষয়িত্ৰীখিনিয়ে যিখিনি শিকালে, যিখিনি কষ্ট কৰি তোমালোকক শিক্ষা দিলে, তাৰ তোমালোকে প্ৰতিফলন দেখুৱাইছা তোমালোকৰ পৰীক্ষাৰ জৰিয়তে। আৰু তাৰ ফলত আজি তোমালোকক ইয়াতে সম্বৰ্ধনা দিবলৈকে এই অনুষ্ঠানটো কৰিছে। আৰু বন্ধু 91-ৰ উদ্যমত মই সঁচাই উৎসাহিত হৈছোঁ, কাৰণ এই উদ্যম আমাৰ প্ৰতিজন ব্যক্তিৰ মনত, ব্যক্তিৰ অন্তৰত থাকিব লাগে। উদ্যম নাথাকিলে কোনো কাম কৰিব নোৱাৰি। এটা সংস্কৃতত শ্লোক আছে, উদ্যমেন হি সিদ্ধান্তি কাৰ্যানি ন মনোৰথি ন হি সুপ্তস্য সিংহাস্য প্ৰবিশন্তি মূৰ্খে মৃগা। সংস্কৃত কাৰোবাৰ আছে নেকি ইয়াতে? ক্লাছ 9-10 আছে? এই শ্লোকটো পাইছানে? পাইছা? আচ্ছা, ইয়াৰ মাজত আৰু এটা কথা, ক্লাছ 11, বাইদেউ আপোনালোকৰ 11 আছে? 11ত সংস্কৃত আছে নেকি? আচ্ছা, 11ত সংস্কৃত নাই। 11ত সংস্কৃত থাকিলে তোমালোকে এইবেলি সংস্কৃতখন চেঞ্জ হৈছে, আৰু তাত মোৰো এটা লিখনি। অকণমান থিয় হ'ব লাগে ল'ৰা ছোৱালীখিনি। মেয়ৰ ডাঙৰীয়া আহিছে। এয়া আমাৰ সন্মানীয় আমাৰ গুৱাহাটী মহানগৰ কাউন্সিলৰ মেয়ৰ মৃগেন শৰণীয়া দেৱ। মৃগেন শৰণীয়া দেৱ আমাৰ স্কুলতে পঢ়ি যোৱা, আমি একেলগে পঢ়া। এই স্কুলৰ পৰা আমি পাছ কৰিছিলোঁ 91-ত। তেওঁক এই সভাত তেওঁ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিলোঁ। আৰু লগতে পংকজ শৰ্মা দেৱক মই তেওঁৰ ভাষণটো আকৌ চলাই দিবৰ কাৰণে অনুৰোধ কৰিলোঁ। ধন্যবাদ। বহু অপেক্ষাৰ অন্তত আমাৰ মাজত মৃগেন শৰণীয়া ডাঙৰীয়া উপস্থিত হৈছে। মই ক'লোঁ যে উদ্যমেন হি সিদ্ধান্তি কাৰ্যানি ন মনোৰথি ন হি সুপ্তস্য সিংহাস্য প্ৰবিশন্তি মূৰ্খে মৃগা। আমি উদ্যম, আমি যিকোনো কাম কৰিলে যদি মনত সাহস আৰু উদ্যম নাথাকে আমি কোনো কাম কৰিব নোৱাৰোঁ। তোমালোক এতিয়া আজিৰ যুগৰ উঠি অহা ল'ৰা ছোৱালী
এই যেনেকুৱাকৈ 10:30 পৰা 11টালৈকে বা 11টাৰ পৰা 12টালৈকে 12টাৰ পৰা 2টা বজালৈকে আমি ৰখিব পাৰোঁ, আমি উৎসাহ উদ্দীপনাৰে আগবাঢ়িব পাৰোঁ, ঠিক তেনেদৰে জীৱনৰ প্ৰতিটো পল উদ্যমেৰে আমি যুঁজিব লাগে, উদ্যমেৰে কাম কৰিব লাগে। এইবেলি সংস্কৃতখন যদি 11ৰ সংস্কৃতখন তোমালোকে পঢ়া, তাত মোৰো এটা চেপ্টাৰ পাবা, আৰু এজ এ লিখক হিচাপে 11ৰ কাউন্সিলৰ যিখন সংস্কৃত বুক, সেইখনত এজন লিখক ময়ো এইবাৰ। তো এই সংস্কৃততে যিটো কথা আজি বহুত তেনেকুৱাকৈ নীতি শ্লোক তোমালোকে পাবা, আৰু এই নীতি শ্লোকখিনি যদি চোৱা যে বেছিভাগ নীতি শ্লোকে আমাৰ জীৱন আৰু ছাত্ৰ ছাত্ৰীক লৈ লিখা হৈছিলে। তো এই ছাত্ৰ ছাত্ৰীৰ জীৱনটো গঢ়াৰ কাৰণে আমি আমাৰ শিক্ষাগুৰুসকলক এটা অনুষ্ঠানৰ মাজেৰে এটা চিষ্টেমেৰে আগুৱাই নিব দিওঁ। আমি কিয় লাগে, আমাক এটা অনুষ্ঠান কিয় লাগে? আজি তোমালোকক 99% ইয়াৰ ল'ৰা ছোৱালী পাছ কৰিছে আৰু শিক্ষকসকল তোমালোকক শিকাইছে। আমাৰ 99% যদি আমি ঘৰত টিউচনো কৰোঁ, তথাপিতো 99% ল'ৰা ছোৱালী পাছ কৰিব পাৰে, কিন্তু টিউচন বা ঘৰুৱা শিক্ষাৰে কোনো আনুষ্ঠানিক শিক্ষাৰ সম্পূৰ্ণতা নাপায়, আৰু আনুষ্ঠানিক শিক্ষা নহ'লে জীৱন সদায় আধৰুৱা হৈ থাকে, সি যি প্ৰাইভেটেই হওক বা চৰকাৰী স্কুলেই হওক। গতিকে আনুষ্ঠানিক শিক্ষা যেতিয়া পাব লাগে, আৰু আনুষ্ঠানিক শিক্ষাত আমাৰ শিক্ষাগুৰুসকলৰ মতে আমি চলিব লাগে, আৰু শিক্ষাগুৰুসকলে যিটো কয় যেনেকুৱাকৈ আগবঢ়াই দিয়ে, যদি আমি অন্তঃকৰণেৰে অনুকৰণ কৰোঁ, যে প্ৰতিজন ল'ৰা ছোৱালীয়ে পৰীক্ষাত পাছ কৰাই নহয়, জীৱনৰ উন্নতি কৰাত কেতিয়াও বাধা নাপায়। আমি যিখিনি ল'ৰা ছোৱালীয়ে শিক্ষক শিক্ষয়িত্ৰীৰ কথা নুশুনে, অভিভাৱকসকলৰ কথা নুশুনে, সেইখিনি ল'ৰা ছোৱালীয়ে গৈ জীৱনৰ শেষ বেলাত হ'লেও বিপদত পৰাটো খাটাং। আৰু সেইখিনি ল'ৰা ছোৱালী ভাল হয় যিখিনি ল'ৰা ছোৱালী অভিভাৱিকা আৰু শিক্ষক শিক্ষয়িত্ৰীৰ কথা মানি চলে। এইখিনিতে সৰু এটা কথা উল্লেখ কৰোঁ মই, যে এতিয়া মোবাইলৰ যুগ, আমাৰ বহুতৰ হাতত মোবাইল থাকে, কিন্তু মোৰ বিদ্যালয়ত এতিয়াও মই 11-12 মোবাইল এলাউ নকৰোঁ। মোৰ ল'ৰাই আজি পঢ়াই কৈছে, দেউতা মোক এটা মোবাইল দিবা নেকি? ক্লাছ 9ত পঢ়ে। কাৰণ লগৰ ল'ৰাবিলাকে মোবাইল টিউচনত মোবাইল চলাই থকা দেখে। মই তেতিয়া ল'ৰাক কৈছোঁ যে বাবা, ওচৰৰ পাজৰৰ পেৰেণ্টছখিনি সুধিবা যে এই মোবাইল থকা ল'ৰাকেইটা আৰু মোবাইল মোৰ মাজত মোৰ মোবাইল নাই, কোনটো ল'ৰাক পেৰেণ্টছে অভিভাৱকসকলে ভাল মনেৰে ভাল ল'ৰা বুলি কয়? নিশ্চয় তোমাক ক'ব, তোমাৰ আজিৰ যুগত মোবাইল নাই। আজিৰ যুগত মোবাইল নোহোৱাটো ডাঙৰ ক্ৰেডিট। আজিৰ যুগত মোবাইল নাথাকাটো বহুত ডাঙৰ ক্ৰেডিট। ইয়েছ, মোৰ লগত মোবাইল নাই, মই মোবাইল নোহোৱাকৈ চলিব পাৰিছোঁ, এইটো এটা ডাঙৰ ক্ৰেডিট। আৰু যিজন ছাত্ৰ ছাত্ৰীয়ে মোবাইল নোহোৱাকৈ চলিব পাৰিছে, সেইজন ল'ৰা ছোৱালী কিন্তু কোনো দিন পিছ হুকিব নালাগে। যি নহওক, অনুষ্ঠানটোত আহি ভাল লাগিল। প্ৰতি বছৰে সহায় সহযোগ কৰি থাকিম বুলি বন্ধু 91ক কথা দিছিলোঁ। আমি সহায় সহযোগ শব্দটো এইখিনিতে কওঁ ছাত্ৰ ছাত্ৰীসকলক যে সহায় সহযোগ জীৱনত জানিবা যে আমি 3 ধৰণে সহায় সহযোগ কৰিব পাৰোঁ এইজনে সেইজনক, তন মন আৰু ধন। 3 ধৰণে আমি যদি তন মন আৰু ধন এই 3টাৰে যিকোনো এটাৰে আমি যদি মানুহক সহায় কৰিব পাৰোঁ, তে আমাৰ জীৱনটো ধন্য হয় বুলি আমি মানি লওঁ। আৰু মই সেইটো সদায় মানি লওঁ যে কেতিয়াবা মই তনেৰে নোৱাৰিব পাৰোঁ, মনেৰে হ'লেও মই অনুষ্ঠানটোৰ লগত আছোঁ, মনেৰে হ'লেও আছোঁ। মই কেতিয়াও এইটোত নকওঁ। কেতিয়াবা মনো নাই তনো নাই, কিন্তু মোৰ শৰীৰ অৱশ, কিন্তু পইচা কেইটা কি কৰিম যে তহঁতে অনুষ্ঠানটো কৰ, 2টা পইচাই দিওঁ, তথাপিতো অনুষ্ঠানটো কৰ। গতিকে আমি 3 ধৰণে তন মন আৰু ধন, যিকোনো এটাৰ বাবে আমাৰ জীৱনটো উৎসৰ্গিত হ'ব লাগে, আৰু তেনেকুৱাকৈ আমি এইজনে সেইজনক সহায় কৰি যাব লাগে। যিয়েই নহওক, আজি বক্তব্য মই দীঘলীয়া নকৰোঁ। যোগা দিৱস উপলক্ষে সকলোকে মই যোগা দিৱসৰ হাৰ্দিক অভিনন্দন জ্ঞাপন কৰিছোঁ। মোৰ স্কুলতো মই যোগা দিৱস পালন কৰি আহিছোঁ, আৰু সমগ্ৰ বিশ্বই আজি যোগা দিৱস পালন কৰি আহিছে।
আৰু এই চেগতে মই সকলোকে আজিৰ এই অনুষ্ঠানটোৰ বাবে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। এয়া আছিল আমাৰ শ্ৰীযুত পংকজ শৰ্মা দেৱ, তেখেত শ্ৰীনিবাস ৰামানুজন ছিনিয়ৰ একাডেমি খেনচোৱাৰ পৰিচালক তথা অধ্যক্ষ। তেখেতৰ বহুমূলীয়া মূল্যৱান বক্তব্য আমাৰ ওচৰত ৰাখিলে পংকজ শৰ্মা দেৱ ডাঙৰীয়াই। এতিয়া আমি এটা সম্বৰ্ধনা অনুষ্ঠানলৈ যাবলৈ ওলাইছোঁ। আমাৰ পৌৰপতি শ্ৰীযুত মৃগেন হৰিণা দেৱক এখন ফুলাম গামোচা আৰু এটা মমেণ্টৰে সম্বৰ্ধনা জনাব আমাৰ সদস্য শ্ৰী নয়ন কলিতা দেৱ আৰু শ্ৰী জয়ন্ত বৰুৱাই। এয়া আমাৰ মঞ্চত পৌৰপতি শ্ৰীযুত মৃগেন হৰিণীয়া দেৱ। আজি তেখেতৰ এটা বহুত ডাঙৰ দিন, তেখেতৰ আজি জন্মদিন। এতিয়া আমি আকৌ আগবাঢ়িছো মিটিঙৰ নেক্সট কাৰ্যসূচীলৈকে। এতিয়া আমাৰ মঞ্চত উপবিষ্ট আমাৰ কামৰূপ একাডেমি হায়াৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ শ্ৰীযুত স্মিতৰেখা বাইদেউ, আমাৰ বন্ধু 91ৰ ফালৰ পৰা দুই এষাৰ বক্তব্য ৰখাৰ কাৰণে অনুৰোধ কৰিলোঁ। আজি মঞ্চত উপবিষ্ট শ্ৰদ্ধাৰ 1991 বেটছৰ সভাপতি ছাৰ, ৰামানুজন ইনষ্টিটিউটৰ আমাৰ অধ্যক্ষ ছাৰ, লগতে আমাৰ পৌৰপতি ছাৰ, লগতে মোৰ সহকৰ্মী শিক্ষাগুৰুসকল, প্ৰাক্তন ছাত্ৰসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ অভিভাৱকসকল, আজি এই বিশ্ব যোগা দিৱসৰ সকলোলৈ শুভেচ্ছা থাকিলে। লগতে আমাৰ মেয়ৰ ছাৰৰ জন্মদিনৰ আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা অশেষ শুভকামনা জ্ঞাপন কৰিলোঁ। আমাৰ ৰামানুজন ছাৰে বহুখিনিয়ে ক'লে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সদায় এই ছাৰৰ কথাখিনি মনত ৰাখিবা, মনত ৰাখি আগুৱাই যাবা, তেতিয়াহ'লে তোমালোকে জীৱনত সফল কৰিব পাৰিবা। ছাৰে বহুখিনি ধুনীয়া মূল্যৱান কথাই ক'লে, লগতে সংস্কৃত শ্লোকো ক'লে। গতিকে এই গোটেই কথাখিনি মনত ৰাখিবা। আৰু এই উদ্যোগত অনুষ্ঠানত আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে যিটো অনুপ্ৰেৰণা জগালে, সেইকাৰণে আমি বন্ধু 1991 বেটছত অশেষ ধন্যবাদ জনাইছোঁ। এনেকুৱা অনুষ্ঠানবোৰ আগুৱাই যাওক, লগতে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰণা দিয়ক যাতে তেওঁলোকে আগুৱাই যাব পাৰে। এইখিনি কয় মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ বাইদেউ, তেখেতৰ চমু বক্তব্যই আমাক জীৱনত বহুত আশীৰ্বাদ। এতিয়া মই আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী কাৰ্যসূচী পৌৰপতি শ্ৰীযুত মৃগেন হৰিণা দেৱক তেওঁ চমু ভাষণ ৰাখিবৰ কাৰণে অনুৰোধ কৰিলোঁ। সদন আজিৰ এই অনুষ্ঠানৰ সভাপতি তথা বন্ধু 91ৰ সভাপতি নয়নমণি দাসদেৱ, আমাৰ এই বিদ্যালয়ৰ অধ্যক্ষা আমাৰ বাইদেউ স্মৃতিৰেখা ডাঙৰীয়ানী, আমাৰ ৰামানুজ, আমাৰ শ্ৰীনিবাস ৰামানুৰ একাডেমিৰ অধ্যক্ষ, মোৰ বন্ধু, আমি একেলগে কটন কলেজৰ গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িছিলোঁ, পংকজ শৰ্মা ডাঙৰীয়া, প্ৰমুখ্যে বন্ধু 91ৰ মোৰ সমূহ সভাপতিসকল, এই বিদ্যালয়ৰ শিক্ষয়িত্ৰী শিক্ষকসকল আৰু আজিৰ এই অনুষ্ঠানত উপস্থিত ছাত্ৰ ছাত্ৰীসকল, জয় সকলোকে আমি নমস্কাৰ জ্ঞাপন কৰিছোঁ। আজি আমাৰ বন্ধু 91ৰ, আমি ইয়াতে 91ৰ বেটছৰ আমি সকলো ছাত্ৰ আছিলোঁ। ইয়াৰ পৰা এটা আমি সংগঠন আমি নিজে নিৰ্মাণ কৰিছিলোঁ বন্ধু 91 বুলি। এই বন্ধু 91ৰ যোগেদি বিভিন্ন ধৰণৰ আমি কাৰ্যসূচী কৰি আছোঁ। আজি এই যোগা দিৱসৰ লগত সংগতি ৰাখি আমি এই বিদ্যালয়ৰ কিছু ছাত্ৰ ছাত্ৰী আমি তেওঁলোকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইস্কুল উচ্চতৰ মাধ্যমিক শিক্ষাত বৰ্ষত খুব ভালকৈ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি এক সম্বৰ্ধনা অনুষ্ঠান কৰাৰ কাৰণে আমি সকলোকে দিব পৰা নাই, কিন্তু কিছু ছাত্ৰ ছাত্ৰীক দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তো নিশ্চয়কৈ ছাত্ৰ ছাত্ৰীসকলে ইয়াতে আহি উপস্থিত হৈছে আৰু তেখেতসকলক ভৱিষ্যতে এজন ভাল মানুহ হোৱাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিবৰ কাৰণে আশা কৰিছোঁ। আমি জানো যে জীৱনত আগুৱাই লৈ যাবৰ কাৰণে
তিনিটা ফেক্টৰী মালিক হ'ব লাগে। আমাৰ এজন মানুহে কৈছিলে, এজন মহান মানুহে, আমি লোহা ফেক্টৰী মালিক হ'ব লাগে, আইৰণ ফেক্টৰী। মনটো দৃঢ় হ'ব লাগে, সততাৰে আগুৱাই লৈ যোৱা হ'ব লাগে, আৰু যিটো আমি স্থিৰ কৰিম সেই স্থিৰ লৈ যোৱাৰ কাৰণে লোহাৰ নিচিনা কঠিন হয়, আমি যেন এই জীৱনটো আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে সকলোৱে চিন্তা কৰি একোটা এজনকে আমি আইৰণ ইণ্ডাষ্ট্ৰীৰ মালিক হ'ব লাগে। দ্বিতীয়তে আমি বৰফ ফেক্টৰীৰ মালিক হ'ব লাগে, মাথাটো ঠাণ্ডা কৰি ক'ত কি কৰিলে ভাল হয়, কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ, দেউতা আমাৰ আশীৰ্বাদ লয় কথা শুনি কেনেকৈ আমি আগুৱাই লৈ যাব পাৰিম, সেইকাৰণে মূৰটো ঠাণ্ডা কৰি সুন্দৰভাৱে আমি যেন আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে চিন্তা চৰ্চাৰে আমি এই বৰফ ফেক্টৰী বা আমি আইচ ফেক্টৰী মালিক হোৱাটো সকলোৱে কয়। ইয়াৰ লগে লগে আমি যদি আমি আগবাঢ়িব লাগে, চুগাৰ ফেক্টৰী মালিক হ'ব লাগিব, মুখখন মিঠা থাকিব লাগিব, ভৱিষ্যত আগবাঢ়িব গ'লে মুখৰ মাত কথা খুব ভালকৈ দিব লাগিব, ডাঙৰক খুব সন্মান কৰি ভালকৈ আগুৱাই যাব লাগিব, কিছু কথা সৰুৰ পৰাই শিকিব লাগিব, আৰু বহু কথা তেওঁ সৰুক ল'ৰাক ক'ব পাৰিব লাগিব, আৰু তেওঁৰ কথা যেন সকলোৱে দৃঢ়তাৰে শুনি জীৱন আগুৱাই লৈ যাব পাৰে। এই তিনিটা আমি ফেক্টৰী যদি মালিক হওঁ, আমি জীৱনত বহুখিনি আগুৱাই লৈ যাব পাৰোঁ বুলি আমি আশা কৰিব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকল, এই বিদ্যালয়ৰ পৰা আমি ভালকৈ পাছ কৰি গৈছিলোঁ, আৰু আজি সকলোৱে আমি এই 1991 চনৰ বেটছত আমি সকলোখিনি আমি এনেধৰণৰ বিভিন্ন শিতানত বা বিভিন্ন ঠাইত আমি প্ৰতিষ্ঠিত হৈছোঁ। আমাৰ এই বিদ্যালয়ৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও ইয়াৰ পৰা শিক্ষা লাভ কৰি অসমৰ মুখ্যমন্ত্ৰী আছে, আৰু এইবাৰ তেওঁ এনেকৈ মুখ্যমন্ত্ৰী আছে, সৰ্বব্যাপী তেওঁ মুখ্যমন্ত্ৰী আছে, অসমৰ ভৱিষ্যত আৰু আগুৱাই লৈ যোৱাৰ কাৰণে তেওঁ খনিকৰ হিচাপে কাম কৰি আছে। নিশ্চয়কৈ সেই বিদ্যালয়টো আমি পঢ়ি আমি ইমানখিনি যে আগুৱাব পাৰোঁ, তাৰ আমি ভাগ্যৱান। আমি সকলোৱে খুব ভালকৈ পঢ়া শুনা কৰিবলৈ আমি আগ্ৰহ প্ৰকাশ কৰিছোঁ। বাইদেউলৈ সুধিছোঁ যে আমাৰ মেট্ৰিকত আমাৰ প্ৰায় 99% আমাৰ উত্তীৰ্ণ হৈছে, তো ভাল কথা। আমাৰ দিনত সিমান উত্তীৰ্ণ হোৱা নাছিলে, আমাৰ সময়ত খুব কম ল'ৰা ছোৱালী মানে ল'ৰা আছিল, তেতিয়া খুব কমকৈ পাছ হৈছিল, আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাটো আমাৰ প্ৰায় 93% পাছ কৰা বুলি কৈছে। আমাৰতো 30% আছিল নহয়, এইবাৰ আমাৰতো নকওঁ, লাজ লাগিব। তো খুব সুন্দৰভাৱে পাছ কৰিছে। ইয়াৰ শিক্ষক শিক্ষিকাসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণৰ বিদ্যালয়ৰ ফলাফল আমি আশা কৰাতকৈ বহু আমাৰ পাইছোঁ। আমি আগতে ইমান পাৰ্চেণ্ট ফেইল কৰিছিলে, আৰু পাছ কৰা সংখ্যা কম আছিলে, তো আমি সকলোৱে এনেধৰণৰ আমি আগুৱাই গৈছিলোঁ। পুনৰ এই একাডেমী স্কুলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ইয়াৰ পৰা সকলো ছাত্ৰ ছাত্ৰী পঢ়া শুনা কৰি ভৱিষ্যতত যেন সমাজত পৰিচিত হয়, তাৰ কাৰণে কামনা কৰি সকলোকে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ, নমস্কাৰ। ধন্যবাদ পৌৰপতি ডাঙৰীয়া। এতিয়া আমি আমাৰ পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। পৰৱৰ্তী কাৰ্যসূচী আছে সম্বৰ্ধনা অনুষ্ঠান। এতিয়া এই সম্বৰ্ধনা অনুষ্ঠানটো পৰিচালনা কৰাৰ বাবে মই সম্পাদক শ্ৰীযুত বিপুল মজুমদাৰক অনুৰোধ কৰিলোঁ। ধন্যবাদ জনালোঁ। এতিয়া আমি মূল বিষয়বস্তুলৈ আহোঁ। মূল বিষয়বস্তু হৈছে যিখিনি এতিয়া কামৰূপ একাডেমি পাছ আউট যিখিনি ছাত্ৰ ছাত্ৰী তেখেতসকলক সম্বৰ্ধনা জনাম। মই আৰ্টছৰ পৰাই আৰম্ভ কৰোঁ, কলা শাখাৰ পৰাই আৰম্ভ কৰোঁ। কলা শাখাৰ পৰা প্ৰথম আমি স্কুলত কৈছিলোঁ কলা শাখাৰ 3জন আৰু বিজ্ঞানৰ 3জন, ছায়েন্সৰ 3জন, সেই অনুযায়ী 6জনৰ নাম দিছে। তাৰে আৰ্টছত আছে দিয়া বিশ্বাস। দিয়া বিশ্বাস উপস্থিত আছে নেকি? দিয়া বিশ্বাসক আগুৱাই আহিবলৈ অনুৰোধ কৰিছোঁ। আৰু লগতে আমাৰ সতীৰ্থ ৰতন আছে, দীপক আছে, নয়ন কলিতা আছে, ৰবীন আছে, সকলোকে অনুৰোধ কৰিছোঁ দিয়া বিশ্বাসৰ সামগ্ৰীখিনি আগুৱাই আনক। এখন চাৰ্টিফিকেট আছে, এটা কলম আছে, আৰু এটা মমেণ্টো, এখন ফুলাম গামোচা, চইলেণ্ড ফুলাম গামোচা। আৰু দিয়া বিশ্বাসক এই সম্বৰ্ধনাটো দিবলৈ মই অনুৰোধ কৰিম আমাৰ সভাপতি নিগেন শৰণীয়া দেৱক। আচ্ছা, দিয়া বিশ্বাস। মমেণ্টো দিয়া বিশ্বাস। দিয়া বিশ্বাস মমেণ্টো আছে। আৰ্টছৰ দিয়া বিশ্বাস, সেইটো নহয়, সেইটো চাইন্স। এই তিনিটা। তাৰপিছত মই লগালগ কৌশিক পাটগিৰি, যদি উপস্থিত আছে কৌশিক পাটগিৰিকো আগুৱাই আহিবলৈ অনুৰোধ কৰিছোঁ। কৌশিক পাটগিৰি আছেনে উপস্থিত? কৌশিক পাটগিৰি
কৌশিক পাটগিৰি নাই, জুৰি পাঠককো মই আগুৱাই আহিবলৈ অনুৰোধ কৰিছোঁ। মই বিজ্ঞান শৰণীয়াদেৱক তলতে ৰ'বলৈ অনুৰোধ কৰিছোঁ। আৰ্টছৰখিনি বিজ্ঞান শৰণীয়াদেৱে নিব। জুৰি পাঠকৰ এখন ফুলাম গামোচা, এখন মানপত্ৰ, এখন এটা মমেণ্টো আছে, কলম এটা। মই এতিয়া বিজ্ঞানটো পিছত পাতো। এতিয়া মই মেট্ৰিকৰ ষ্টুডেণ্টখিনি মই মাতিব বিচাৰিছোঁ। মই মেট্ৰিকৰ ইয়াতে স্কুলৰ পৰা পাঁচজন বিচাৰিছিলোঁ, গতিকে ইয়াতে যি দ্বিতীয় দুজন মানে ছেকেণ্ড পজিশ্যনত পাছ কৰিছে, পূৰ্ণিমা আৰু ৰাজু। তাৰপিছত মোৰ ভাগ্যলক্ষ্মী দাস 1 নম্বৰতে দিছে নামটো, গতিকে হয়তো হায়েষ্ট নম্বৰ পাইছে ভাগ্যলক্ষ্মী দাসক অনুৰোধ কৰিছোঁ আগুৱাই আহক। লগতে আমাৰ সতীৰ্থসকলকো অনুৰোধ কৰিছোঁ ভাগ্যলক্ষ্মী দাসৰ নামত থকা ফুলাম গামোচা, মানপত্ৰ, কলম আৰু এইটো আমাৰ মেয়ৰ বিজ্ঞান শৰণীয়াদেৱক অনুৰোধ কৰিছোঁ দিবলৈ। আৰু লগতে মই এতিয়া আমাৰ এই একেখন স্কুলৰে কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা বাইদেউ স্মৃতিৰেখা দেৱী বাইদেউক অকণমান আগুৱাই আহিবলৈ অনুৰোধ কৰিছোঁ। পৰৱৰ্তী যি পূৰ্ণিমা বিশ্বাসক সম্বৰ্ধনা জনাব আমাৰ শ্ৰদ্ধাৰ অধ্যক্ষা বাইদেউ স্মৃতিৰেখা বাইদেৱে। পূৰ্ণিমা বিশ্বাসৰ নামত আছে ফুলাম গামোচা এখন, অভিনন্দন পত্ৰ, কলম এটা আৰু স্মাৰক এটা। লগতে মই ৰাজু আহমেদকো অনুৰোধ কৰিছোঁ, তেওঁ লগালগ আহক, আগবাঢ়ি আহক। বাইদেউৰ হাতেৰে মই ৰাজু আহমেদকো এখন ফুলাম গামোচা, নয়ন কলিতা অলপ আগুৱাই আহিব লাগে, শৈলেনক সহায় কৰক। নাৰায়ণ আছে, মেডেল কেইটা ক্লাছ জিন্তু কলিতা আছে, জিন্তু কলিতা আগবাঢ়ি আহিব লাগে। জিন্তু কলিতাকো বাইদেৱে দিব। জিন্তু কলিতাক এখন ফুলাম গামোচা, এখন মানপত্ৰ, এটা স্মাৰক আৰু এটা কলম। মই শ্ৰীনিবাস ৰামানুজন ছিনিয়ৰ একাডেমীৰ অধ্যক্ষ পংকজ শৰ্মা ছাৰক অনুৰোধ কৰিম, এইবাৰ যিকেইজন 3জন আৰু আছে মেট্ৰিকত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী, তেওঁলোকক সম্বৰ্ধনা জনাব। জিন্তু কলিতাক মই অনুৰোধ কৰিম। জিন্তু কলিতা হ'লনে? জিন্তু কলিতা হ'ল। ৰেজাউল খান আছেনে? ৰেজাউল খানক মই অনুৰোধ কৰিম। পংকজ শৰ্মা ছাৰে ৰেজাউল খানক এখন ফুলাম গামোচা, এখন মানপত্ৰ, এটা স্মাৰক আৰু এটা কলমেৰে সম্ভাষণ জনাব। লগতে মই নৱজিতা দাসক অনুৰোধ কৰিম, তেওঁ আগবাঢ়ি আহক। পংকজ শৰ্মা ছাৰে নৱজিতা দাসকো সম্বৰ্ধনা জনাব। এখন ফুলাম গামোচা, এটা মানপত্ৰ, এটা স্মাৰক আৰু এটা কলম নৱজিতা দাসক। ইয়াতে আমি এটা ব্যতিক্ৰমী অনুষ্ঠান এটা ৰাখিছিলোঁ। অকল মেট্ৰিক বা হাই ছেকেণ্ডেৰী নহয়, আমি ক্লাছ 9 আৰু 10ৰ ষ্টুডেণ্টসকলক তেওঁলোক পঢ়াত কিমান আগৰণুৱা সেই হিচাপে আমি ছাৰ বাইদেউসকলক অনুৰোধ কৰিছোঁ। মই পংকজ শৰ্মা ছাৰক অনুৰোধ কৰিম, তেখেতে আসন গ্ৰহণ কৰক। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচীত হয়তো আকৌ মাতিব পাৰোঁ, কাৰণ আছে আৰু বহুকেইজন আছে। গতিকে মই এতিয়া ক্লাছ 8ৰ ষ্টুডেণ্ট দুজনক মাতিব বিচাৰিছোঁ। ক্লাছ 8ত আছে নীলমজ্যোতি শৰ্মাক আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ। অকল যি সম্বৰ্ধনা অনুষ্ঠান দেখিছোঁ তাতে অকল মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীৰ পাছ আউট কৰা ছাত্ৰ ছাত্ৰীসকলকে সম্বৰ্ধনা জনাই আমি বন্ধু 91 ভাবিছোঁ এবাৰ ক্লাছ 9, 10ৰ ষ্টুডেণ্টকো আমি অলপ সন্মান জনাম। আৰু নীলমজ্যোতি শৰ্মাক মই সম্বৰ্ধনা জনাবলৈ আমাৰ সভাপতি ডাঙৰীয়াকে অনুৰোধ কৰিছোঁ, নয়ন দাসে তলত আহি নীলমজ্যোতি শৰ্মাক সম্বৰ্ধনা জনাব। নীলমজ্যোতিৰ কাৰণে এখন ফুলাম গামোচা, এখন মানপত্ৰ আৰু এটা মেডেল
এইটো মানে ক্লাছ 8, 9, 10টো সেইকাৰণে অলপ মেডেল দি অলপ ব্যতিক্ৰম কৰিব বিচাৰিছো। গতিকে নীলমজ্যোতি শৰ্মাক এটা মেডেলেৰে সন্মান জনাবলৈ অনুৰোধ কৰিছো। লগতে আছে কৃষ্ণাংগী দত্ত। কৃষ্ণাংগী দত্তকো মই আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছো। কৃষ্ণাংগী দত্তকো সম্বৰ্ধনা জনাব আমাৰ বন্ধু 91ৰ সভাপতি নয়ন দাস ডাঙৰীয়াই। কৃষ্ণাংগী দত্তৰ কাৰণে এখন সুনাম গামোচা, এখন মানপত্ৰ, এটা কলম, বন্ধু 91ৰ অকল সভাপতি বা সম্পাদকে সকলোৰে আগত আহি থাকিলে নহ'ব বুলি আমাৰ বন্ধুখিনিয়ে কৈছে। গতিকে মই আমাৰ সক্ৰিয় সদস্য নয়ন কলিতাকো অনুৰোধ কৰিছো, নয়ন কলিতাই অলপ আগবাঢ়ি আহক। এবাৰ নয়ন কলিতাই ক্লাছ 10ৰ যোগাস্মিতা দাসক সম্বৰ্ধনা জনাব। যোগাস্মিতা দাসে আগবাঢ়ি আহিব লাগে। যোগাস্মিতা দাসে আমাক বহুত এটা উপকাৰৰ কাম কৰিছে। আমাৰ যিটো বন্তি প্ৰজ্বলন, সেই বন্তি প্ৰজ্বলনত বন্দনা এটা গাই আমাক এখন ফুলাম গামোচা, এটা মেডেল, এখন স্মাৰক। কবিজুল ইছলামক আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিলো। কবিজুল ইছলাম হৈছে ক্লাছ 10ৰ। সকলোৱে দিবলৈ ভাল লাগে, সকলোৱে আগবাঢ়ি আহিছে। এবাৰ আমি আমাৰ সভাপতি ৰবীনক অনুৰোধ কৰিছো কবিজুল ইছলামক তেওঁৰ গামোচাখন, মানপত্ৰ আৰু মেডেল এটা লগতে কলম এটা দি তেওঁক পঢ়াত আগবঢ়াত অলপ উৎসাহ যোগাই যেন। এইবাৰ থাকিল আমি টান বিষয় বুলি ভাবো চায়েন্স, কিন্তু ভিতৰত সোমালে টান নহয়। দূৰৰ পৰা দেখিবলৈ টান, কিন্তু ভিতৰত সোমালে খুব সহজেই লাগে। ছায়েন্সৰ ষ্টুডেণ্ট আছে 3জন। দৰ্শিছ বৰগোহাঁই যদি উপস্থিত আছে আমি আগুৱাই আহিবলৈ অনুৰোধ কৰিছো। দৰ্শিছ বৰগোহাঁই হয়তো দৰ্শিছ বৰগোহাঁই নাই, কিন্তু দৰ্শিছ বৰগোহাঁই আহিছে। দৰ্শিছ বৰগোহাঁই আহি পোৱা নাই, কিন্তু দৰ্শিছ বৰগোহাঁইৰ পেৰেণ্টছ আছে। পেৰেণ্টছ আৰু চিনাকিটো কৰাই দিবই লাগিব। এইখন কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰে শিক্ষক ৰূপম বৰগোহাঁইৰ সন্তান দৰ্শিছ বৰগোহাঁই ছায়েন্সত ভাল মাৰ্ক লৈ পেলাই এইখন স্কুলৰ পৰা পাছ আউট কৰিছে। তেখেতকো আমি সম্ভাষণ জনাবলৈ আমাৰ নয়ন কলিতাকে অনুৰোধ কৰিছো। পিছত আকৌ থাকিল দীপজ্যোতি ডেকা উপস্থিত আছে নেকি? দীপজ্যোতি ডেকাক আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছো। দীপজ্যোতি ডেকা নাই হ'বলৈ। হিমাংশু দাসক মই অনুৰোধ কৰিছো আমাৰ আগবাঢ়ি আহিবলৈ। হিমাংশু দাসো নাই, হয়তো তেওঁলোকে এতিয়া কি হৈছে এডমিশ্যন চলি আছেতো, বিভিন্ন কলেজত এডমিশ্যন চলি আছে। যোৱাকালিৰ পৰাই স্পট এডমিশ্যন হৈ আছে, গতিকে হয়তো তাতে তেওঁলোকে ব্যস্ত থাকিব পাৰে। গতিকে দীপজ্যোতি ডেকা আৰু হিমাংশু দাস এওঁলোকৰ সন্মানখিনি আমি এইখন স্কুলৰে অধ্যক্ষা মেডাম স্মৃতিৰেখা দেৱী বাইদেউকে ল'বলৈ অনুৰোধ কৰিছো। এইখিনি তেওঁলোকক দি দিব। সভাপতি নয়ন দাসে বাইদেউক এই বস্তুখিনি দি দিব। এনেকে দি দিয়ক এতিয়া। আৰু আমাৰ সন্মানীয় প্ৰেছৰ মানুহখিনি আহিছে, প্ৰেছৰ যিখিনি সংবাদসেৱী তেওঁলোকে আহিছে আমাৰ অনুষ্ঠানটো কাভাৰ কৰিবলৈ। মই অনুৰোধ কৰিম এতিয়ালৈকে আমি সন্মান জনোৱা যিসকল ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক অকণমান আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিম এখন গ্ৰুপ ফটোৰ বাবে। যিসকল ইয়াতে এতিয়া সন্মান ল'লে তেওঁলোকক অনুৰোধ কৰিম আগুৱাই আহক। সকলোৱে নিজৰ নিজৰ মানপত্ৰ আৰু গামোচাখন লৈ যিখিনি আমি মৰম বাচিলো আপোনালোকক সেই গোটেই মৰমখিনি লগত লৈ পেলাই আপোনালোকক আগুৱাই আহিবলৈ অনুৰোধ কৰিলো। আৰু সন্মানীয় আমি প্ৰেছৰ সংবাদসেৱীসকলকো অনুৰোধ কৰিম তেওঁলোকে যেন তেওঁলোকৰ সুবিধা অনুযায়ী ফটোখন লয়।
মই অকণমান অনুৰোধ কৰিম নেকি সন্মানীয় প্ৰেছৰ মানুহখিনিক। আমাৰ তাৰমানে আমাৰ বাইদেউ আৰু 3গৰাকী আছে ইয়াতে, 3গৰাকী বাইদেউক আমি সন্মুখত আহিবলৈ অনুৰোধ কৰিছোঁ। ফটোখন ভাল হ'ব বাইদেউ, অকণমান আহি যাওক বাইদেউ, আহক। মই এতিয়া আমাৰ এই সম্বৰ্ধনা অনুষ্ঠানটো শেষ কৰি পেলাই আকৌ মাইক্ৰফোনটো মই আমাৰ সন্মানীয় সভাপতিৰ হাতত অৰ্পণ কৰিছোঁ। তেখেতে বাকীখিনি অনুষ্ঠান পৰিচালনা কৰিব। বহুত সুন্দৰভাৱে পৰিচালনা কৰিলে বিপুল মজুমদাৰে সম্বৰ্ধনা অনুষ্ঠানটো। এইবাৰ আমি আগবঢ়াইছোঁ এটা চমু ভাষণ আমাৰ এই বিদ্যালয়ৰে সহকাৰী শিক্ষয়িত্ৰী ভূঞা বাইদেউৰ পৰা। আজি সভাৰ উপস্থিত সভাৰ সভাপতি ডাঙৰীয়া, আমাৰ স্কুলৰ অধ্যক্ষা বাইদেউ আৰু শ্ৰী নিবাস ৰামানুজনৰ অধ্যক্ষ ডাঙৰীয়া প্ৰমুখ্যে, যদিও এতিয়া আমাৰ মাজত মেয়ৰ ছাৰ উপস্থিত নাই, তেখেত সকলোকে সম্বোধন জনাই মই আজি অনুষ্ঠানটোৰ বিষয়ে দুই এষাৰ ক'ব ওলাইছোঁ। ক'বলগীয়া কথাখিনি তোমালোকক ক'লেই। আজি অনুষ্ঠানটো সম্পূৰ্ণৰূপে ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰেৰণা যোগোৱাৰ বাবে। তোমালোকে ভাল এটা কাম কৰিলে বা ভাল ফলাফল দেখিলে তোমালোকক সন্মানিত কৰা হয়, এইটো চবতছে ডাঙৰ কথা। আজি অনুষ্ঠানটো কিয় আয়োজন কৰিছে? অকল যিকেইজন ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল দেখাইছে 8ৰ পৰা 9লৈ, 9ৰ পৰা 10লৈ, প্ৰৱেশিকা পৰীক্ষা, উচ্চতৰ মাধ্যমিক পৰীক্ষা, তেওঁলোকক কিহৰ কাৰণে সম্বোধনা জনাইছে? তোমালোক যাতে অনুপ্ৰাণিত হোৱা, তোমালোকে যে তাতোতকৈ ভাল ফলাফল দেখুৱাব পৰা, এইটোৱেই তেখেতসকলৰ উদ্দেশ্য। আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে তেওঁলোকে কেইবাবছৰ ধৰি এই অনুষ্ঠানটো ইয়াত পালন কৰিছে। আমি উপস্থিত আছোঁ, তোমালোকেও নিশ্চয় আছিলা। আৰু গতিকে ইয়াৰ উদ্দেশ্যটোৱে হৈছে তোমালোকে যিসকলে আজি পুৰস্কাৰ পোৱা নাই সেইসকলেও যাতে ভৱিষ্যতে পুৰস্কাৰ পাব পৰা বা ভাল ফলাফল দেখুৱাব পৰা, সেই উদ্দেশ্যে অনুষ্ঠানটো পতা হৈছে। গতিকে মই কামৰূপ একাডেমী 91 বৰ্ষৰ সমূহ ছাত্ৰসকললৈ, লগতে শ্ৰী নিবাস ৰামানুজনৰ অধ্যক্ষ ছাৰলৈ আৰু মডাৰ্ণ প্ৰফেচনেল ট্ৰেইনিং ইনষ্টিটিউট ITR সকলো সদস্যলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকক ধন্যবাদ জনাইছোঁ। তেওঁলোকে এনেকুৱা এটা অনুষ্ঠান পাতি আমাৰ ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰাৰ বাবে, লগতে তেওঁলোকে ভৱিষ্যতেও যাতে এনেকুৱা অনুষ্ঠান সুচাৰুৰূপে তেওঁলোকে পালন কৰিব পাৰে, তাৰ কাৰণে তেওঁলোকক সহায় সহযোগিতা সকলোৱে আগবঢ়ায়, তাকে কামনা কৰি মই মোৰ এই চমু বক্তব্য সামৰণি মাৰিছোঁ।